বকুত জল জীৱন আঁচনিৰ নামত ভেকু ভাওনা। অভিযোগ মতে বকু জনস্বাস্থ্য কাৰিকৰী বিভাগৰ উপ সংমণ্ডলৰ অধীনত বহু সংখ্যক পানী যোগান আঁচনিৰ নামত কেৱল চলিছে লুণ্ঠন। জলজীৱন আঁচনি ঠিকাদাৰৰ বাবে হৈ পৰিছে ধন জীৱন আঁচনি। সকলো দেখিও নেদেখা ভাও বকুৰ জনস্বাস্থ্য কাৰিকৰী বিভাগৰ উপ সংমণ্ডলৰ বিষয়া কৰ্মচাৰী। নিম্নমানৰ কাম কৰি আঁচনিৰ ধন খৰাত কৰিলে একাংশ ঠিকাদাৰে। ফিল্টাৰ আছে, ফিল্টাৰত পাইপ ফাটি আছে, ফিল্টাৰবিলাক চাফ চিকুণ নাই, কোনো এটা মানে হেৰি নাই, চেলনি বান্ধি আছে। আৰু সেইবিলাক পানী যদি মানুহে খায় গতিকে মানুহৰ বেমাৰ নিশ্চয় হ'ব। গতিকে এই চাফ চিকুণ কৰা দায়িত্বটো ঠিকাদাৰৰে আছিল নিশ্চয়। গতিকে ঠিকাদাৰে এই কামখিনি যদি নকৰে, ঠিকাদাৰৰ ওপৰত কি ধৰণে ব্যৱস্থা লয় এইটো পানী যোগান তেনে এটা আঁচনি দেখুৱাম আজি আপোনালোকক। হয়, এই দৃশ্য প্ৰত্যক্ষ কৰক। এয়া হৈছে বকু জনস্বাস্থ্য কাৰিকৰী বিভাগৰ উপ সংমণ্ডলৰ অন্তৰ্গত বা ২ নং জামবাৰী পানী যোগান আঁচনিৰ অতি নিম্নমানৰ কাম কৰি সৰকালে সমুদায় টকা। বাটে ঘাটে এতিয়া পানীৰ পাইপ আৰু পাইপ। পানীৰ বাবে পোতা পাইপসমূহ এনেদৰে দকৈ পোতাৰ বিপৰীতে মাটিৰ ওপৰতে সংযোগ কৰে। ২০২২ চনত মুকলি হোৱা পানী যোগান আঁচনিৰ পৰা আজিও নোলাল এটুপি পানী। পানী যোগান আঁচনি তাত কামবিলাক কৰিছে, কিন্তু কামবিলাক শুদ্ধ কৰি কৰা নাই। কিছুমান মানুহে পানী পোৱা নাই আৰু কিছুমানে পাইছে যদিও তাৰমানে পাইপবিলাক ফাটি আছে জাগাই জাগাই। দুটা ৰাস্তাত পানী পাইপ লাইনে যোৱা নাই, পাইপ ফাটি আছে। আমি সভাপতি ছেক্ৰেটাৰী, এতিয়ালৈকে আমাৰ ৰাস্তাত দেখি পাইপ দিয়া নাই, পানী পোৱা নাই। দিম বুলি কৈ দিয়া নাই ঠিকাদাৰে। বহুত পাইপ ডেলিভাৰী পাইপ ফাটি আছে। ল'বাৰ আশা কৰি পেলাই তাৰমানে আমি কাম কৰি থাকোঁ আৰু হাজিৰা কাম কৰি থাকোঁ। তাক লৈ যাই তাৰমানে যাই বহুত কিবা কিবি কয়, পইচা দিম তুমি চহীটো কৰি দিয়া। ২০০০-১০০০ পইচা দিম বুলি কয় আমাক, যে আমাক চহীটো দিব লাগে। আধৰুৱা হৈ থাকিলে হেৰি নহয়। পানী যোগান আঁচনিৰ মন্ত্ৰীয়ে কি কয় এই বস্তুটো আমাক ঠিক কৰি দিব কি নিদিব, আৰু যদি ঠিক কৰি দিয়ে অতি সোনকালে তাৰমানে ঠিক কৰিব লাগে, আৰু যদি নিদিয়ে তেনেহ'লে এইটো বস্তু বন্ধ কৰি দিব লাগে। এটোপাল পানী যেন মুকুতাৰ মণি, ওলাবনে নলেৰে কোটি টকীয়া চৰকাৰী পানী। ২০২২ চনত আৰম্ভ হৈছিলে ইয়াৰ কাম কাজ, কিন্তু আমি জানিব পৰা মতে যে যিকোনো এটা জলজীৱন মিছনৰ যিকোনো এটা কাম ৬ মাহৰ ভিতৰত ক্লিয়াৰ কৰিব লাগে। কিন্তু এই স্কিমটো প্ৰায় ২ বছৰ হৈ গ'ল, কিন্তু ২ বছৰ হৈ যোৱাৰ ফলত পাছতো এই স্কিমটো এতিয়ালৈকে আধৰুৱা হৈ পৰি থাকিলে। আৰু বৰঞ্চ এই স্কিমটোত ব্যাপক ধৰণে আমি খেলি মেলি হোৱা দেখিবলৈ পাইছোঁ যে আমাৰ ইয়াতে যিবিলাক লোহাৰ পাইপ লগাব লাগে, এই লোহাৰ পাইপসমূহ নলগাই পেলাই ইয়াতে লোহাৰ পাইপৰ ঠাইত প্লাষ্টিকৰ পাইপ লগাই দিছে। ইয়াতে বিভিন্ন ধৰণে খেলি মেলি কৰিছে। আপুনি যদি চাই সহযোগে দেখা পাব যে ইয়াতে আমাৰ যে জি আই পাইপসমূহ ১ ফুট তলত ফুটি, আমাৰ যি প্লাষ্টিকৰ আমাৰ যি PVC পাইপ ৪ ইঞ্চি, এইবিলাক আমাৰ ১ মিটাৰ তলত ফুটিব লাগে মাটিৰ তলত। এইবিলাক পুতিছে আমাৰ ৬ ইঞ্চি তলত ১ ফুট তলত ক'ৰবাত, তেনেকুৱা ধৰণে পুতিছে। কেৱল মাটিখিনি জাপি পেলাই থৈ গৈছে। আমাৰ যি হোম ডেলিভাৰী যিটো পাইপ আমাৰ ১ ইঞ্চি আমাৰ পাইপ থাকে, এই পাইপটো পুতিব লাগে ১ ফুট দকৈ পুতিব লাগে আমাৰ হোম ডেলিভাৰী পাইপসমূহ। এই পাইপসমূহ পুতিছে, ক'ৰবাত পুতিছে ক'ৰবাত পুতা নাই, যাৰ পৰিণতিত আমাৰ এই যে জলজীৱন মিছনৰ দ্বাৰা আমাৰ এই স্থানীয় গাঁওসমূহে যেনেকুৱা ধৰণে পানী পাব লাগিছিল তেনেকুৱা ধৰণে পানী পোৱাত সফল হোৱা নাই বুলি আমি ছাত্ৰমুক্ত সমাজে জানিব পাৰিছোঁ। আৰু এই ক্ষেত্ৰত আমি ক'ব বিচাৰিছোঁ যে অনতিবিলম্বে এই যি আধৰুৱা কাম শেষ কৰক। আৰু লগতে আমি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক এটা কথা ক'ব বিচাৰিছোঁ যে তেখেতে যোৱা কিছু বছৰ আগত তেখেতে এটা দম্ভালি মাৰিছিলে যে যদি কোনোবা ঠিকাদাৰে সময়ৰ ভিতৰত যদি কোনো ঠিকাদাৰে কাম নকৰে তেতিয়াহ'লে তেখেতক ব্লেকলিষ্টেড কৰা হ'ব।
হিমন্ত বিশ্ব শৰ্মাক তাৰমানে আমি প্ৰশ্ন কৰিব বিচাৰিছোঁ, যদি তেখেতে সঁচাকৈ ব্লেকলিষ্টত কৰিব বিচাৰে তেতিয়াহ'লে এইসকল ঠিকাদাৰক ব্লেকলিষ্টত কৰিবনে, আমি ছাত্ৰ সমিতি সংগঠনে প্ৰশ্ন কৰিব বিচাৰোঁ। আৰু যদি তেখেতে ব্লেকলিষ্টত নকৰে তেতিয়াহ'লে আমি ভাবিবলৈ বাধ্য হ'ম যে তেখেতে এই যি 8 পৰা 10% যি কমিশ্যন লোৱাৰ যি ব্যৱস্থা, এই ব্যৱস্থাৰ লগত তেখেতে সম্পূৰ্ণৰূপে জড়িত আছে। তেখেতৰ নেতৃত্বতেই যে এই যে কমিশ্যনাৰ চলিছে, আমি ছাত্ৰ সমিতি সংগঠনে ভাবিবলৈ বাধ্য হ'ম। বকুৰ পৰা বিক্ৰম দাসৰ প্ৰতিবেদন, এনি ভাৰত 24। অভিনন্দন, আপোনাৰ এজনী ছোৱালী জন্ম হৈছে। লাহি পাহি এজনী পৰি আহিলে ঘৰখন